চাওক আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে পুৱাৰ ভাগৰ পৰাই দেখিবলৈ পোৱা গৈছিল দিখৌৰ জলপৃষ্ঠ বৃদ্ধি পাইছিল। নিশা ৱাৰ্ণিং লেভেল পাৰ হোৱাৰ পিছত পুৱাৰ ভাগত এই দিখৌৰ জলপৃষ্ঠই ডেঞ্জাৰ লেভেল পাৰ কৰিছিল। বিপদসীমা অতিক্ৰম কৰাৰ পিছত দিনটো পৰিৱেশ কি, প্ৰথমে বাহিৰৰ পৰিৱেশ আপোনালোক দেখুৱাইছোঁ, ৰঞ্জিতে দেখুৱাব। আমি যিহেতু বিহুবৰ টি ষ্টেটত উপস্থিত আছোঁ, ইয়াৰ কিছু দূৰ আগত কমল চাপৰি আৰু কমল চাপৰিলৈ আমি অহাৰ সময়তেই ধাৰাসাৰ বৰষুণ, আৰু এই বৰষুণ পুৱাৰে পৰা প্ৰায় নিৰৱচ্ছিন্নভাৱে বিভিন্ন প্ৰান্তত দি আছে। আৰু এই বৰষুণ যিমানেই বৃদ্ধি পাইছে সিমানেই ৰাইজৰ মনত শংকা বৃদ্ধি পাইছে যে আকৌ বান আহিব নেকি। কাৰণ নিশাৰ পৰা দিখৌৰ জলপৃষ্ঠ বৃদ্ধি পাইছে নাফুকৰো জলপৃষ্ঠ। এই নাফুক নৈখনেই সমস্যাত পেলাইছিল নাজিৰা থানাকে আদি কৰি সেই গোটেই এলেকাটো। আৰু এই বৰষুণৰ মাজত এতিয়া আমি বিহুবৰ টি ষ্টেটৰ যিটো ৰংগমঞ্চ, সেই ৰংগমঞ্চত উপস্থিত আছোঁ। ইয়াৰ পৰিৱেশ প্ৰথমে আপোনালোকক দেখুৱাব বিচাৰিছোঁ। ইয়াত পশুধনৰ লগত মানুহ ৰাইজ একেলগে থাকিবলগীয়া হৈছে। এয়া এফালে গোহালি, আৰু মঞ্চখনক তেওঁলোকে গোহালি হিচাপে ব্যৱহাৰ কৰিছে, ছাগলীৰ গঁৰাল হিচাপে ব্যৱহাৰ কৰিছে, আৰু গৰু ছাগলী এই ধৰণে একেলগে এই মঞ্চখনত ৰাখি তাৰ তলতে আপোনালোকে চাওক দুটি শিশুৱে শুই থাকিবলগীয়া হৈছে। আজিৰ দিনটোত ইয়াতকৈ কৰুণ ছবি হয়তো নাই। কেইদিনমান আগলৈকে এই শিশুসকলে নিজৰ ঘৰখনত নিজৰ চোতালত উমলি জামলি সময় পাৰ কৰিছিল, মাকৰ কোলাত তেওঁলোকে টোপনি আহিছিল। কিন্তু আজিৰ দিনটোত এই ধৰণে মুকলি এটা ৰংগমঞ্চৰ বাহিৰত তেওঁলোকে পশুধনৰ লগত একেলগে সময় পাৰ কৰিবলগীয়া হৈছে। আমি আন এটা দৃশ্য দেখুৱাম। আন এটা কণমানিক দুই ভগ্নীয়ে কিছু নিচু কৰাৰ চেষ্টা কৰিছে, কাৰণ তেওঁলোকৰ পিতৃ মাতৃয়ে তেওঁলোকৰ ঘৰখন আকৌ উদ্ধাৰ কৰাৰ যুঁজত নামিবলগীয়া হৈছে। আৰু বৰষুণ যিহেতু যথেষ্ট দি আছে, সন্তানকেইটিক ইয়াতেই এনেধৰণে থৈ কিছু উমলিবলৈ দি তেওঁলোকৰ কামত আগবাঢ়িছে। এই দুৰ্গতসকলক এই সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলে সহায় কৰিছে, আৰু এওঁলোকক সহায় সকাহ আৰু সাহসৰ প্ৰয়োজন। সেই সাহস যোগাবলৈ আমি আজিৰ দিনটোত ইয়াত আহি উপস্থিত হৈছোঁ। কমল চাপৰিৰ লগতে এই অঞ্চলটোৰ যিসকল লোক বানত ক্ষতিগ্ৰস্ত হৈছিল তেওঁলোকক কিছু সহায় কৰাৰ চেষ্টা কৰিছোঁ। আৰু আমি দেখুৱাইছোঁ ইতিমধ্যেই ইয়াত প্ৰচুৰ পৰিমাণৰ বৃষ্টিপাত হৈছে পুৱাৰ পৰা, ইয়াত ধাৰাসাৰ বৰষুণ হৈছে পুৱাৰ পৰা। আৰু সেই বৰষুণৰ মাজত আমি যি বাহনত আমাৰ এই সহায়সমূহ লৈ আহিছিলোঁ, সেই সহায়সমূহ এই স্থানলৈ আনিব নোৱাৰি, সেয়েহে আমি ইয়াত অন্য গাড়ীৰ ব্যৱস্থা কৰিবলগীয়া হ'ল। ডাম্পাৰত উঠাই ইয়ালৈ আমি সাহায্য সামগ্ৰীখিনি আনিছোঁ, আৰু এই মুহূৰ্তত বৰষুণৰ মাজত আমি তেওঁলোকক কিছু সহায় কৰাৰ চেষ্টা কৰিছোঁ। আচলতে এই কিঞ্চিত সহায়েৰে তেওঁলোকে জীৱনটো পুনৰ গঢ় দিব নোৱাৰে, কিন্তু এনেধৰণে প্ৰত্যেকজন লোকেই যদি কিঞ্চিত সহায় আগবঢ়ায়, সেই সহায় তেওঁলোকে সাহস হিচাপে ব্যৱহাৰ কৰিব, আৰু সেই সাহসেই তেওঁলোকক পুনৰবাৰ জীৱনটো জীয়াবলৈ, পুনৰবাৰ জীৱনটো গঢ়িবলৈ অনুপ্ৰেৰণা যোগাব। আৰু সেই পৰিৱেশসমূহ দেখুওৱাৰ উদ্দেশ্যে আমি আহিছোঁ আজিৰ দিনটোত এয়া বান পীড়িত যিসমূহ অঞ্চল, সেই অঞ্চলসমূহত। আৰু সেই অঞ্চলসমূহৰ পৰিৱেশ দেখুৱাবলৈ যেতিয়া আহিছোঁ, আমাৰ চকুত ধৰা দিছে ইয়াত যিসকল লোকে বাস কৰিছে তেওঁলোকৰ সেই কৰুণ ছবিসমূহ। তেওঁলোকে প্ৰতিনিয়ত সংগ্ৰাম কৰিছে, তেওঁলোকে প্ৰতিনিয়ত যুঁজ দিছে। কাইলৈ তেওঁলোকৰ ভৱিষ্যতটো কি হ'ব, তেওঁলোকৰ সন্তানক কেনেধৰণে ৰাখিব, বিদ্যালয়লৈ আকৌ পঠিয়াব পাৰিব নে নোৱাৰিব, সেই চিন্তাসমূহে তেওঁলোকৰ প্ৰতিটো মুহূৰ্তত খুলি খাইছে। আৰু তাৰ মাজত কিছু তেওঁলোকক সকাহ দিয়াৰ উদ্দেশ্যে, কিছু তেওঁলোকক সাহস দিয়াৰ উদ্দেশ্যে আমি যেতিয়া লৈ আহিছোঁ, ইয়াৰ দৃশ্যসমূহ দেখি আমাৰ বুকু আকৌ কঁপি উঠিছে। গালিব দা, আমি সাহায্য নহয়, আমি তেওঁলোকক কিছু সাহস দিবলৈ আহিছোঁ। আচলতে যথেষ্ট সময়ত বিভিন্ন স্থানত বানপীড়িত অঞ্চলত আপুনি নিজেও গৈ সাংবাদিকতা কৰিছে, ইয়াৰ ছবিসমূহ পৃথক। কি দেখিছে আপুনি ইয়াত আহি? চাওক, মানুহৰ যিটো অৱস্থা, অবৰ্ণনীয় অৱস্থা, আৰু এই অবৰ্ণনীয় অৱস্থাৰ মাজত আজি কিছু সহায় সাহস দিবলৈ আমি আহিছিলোঁ, কিন্তু প্ৰকৃতিৰ বাধা দেখিছে, তিতিবুৰি কাম কৰিবলগীয়া হৈছে। তাৰ মাজতে আমাৰ আজি কিছু গাড়ীৰো বিজুতি ঘটিল, গতিকে আমাৰ কিছু পলম হৈছে। কিন্তু যিমান পাৰি আমি এই মানুহখিনিক একগোট কৰি, আমি প্ৰায় 185টা ফেমিলি ইয়াত আছে, আৰু তেওঁলোকে যোৱা বিগত সময়ছোৱাত ৰেচন পাইছিল। কিন্তু আমি যিখিনি বস্তু আনিছোঁ, বাচন বৰ্তনকে আদি কৰি, কাপোৰ কানিকে আদি কৰি, ফেনাইল বা ব্লিচিং পাউডাৰ, যিখিনি আচলতে আফটাৰ ফ্লাডৰ ছিটুৱেশ্যন, বানপানীৰ পিছত যিখিনি বস্তু দৰকাৰ, সেই বস্তুখিনি আমি তেওঁলোকৰ কাৰণে আনিছিলোঁ। আৰু আমি ইয়াত ভৰি দিয়াৰ লগে লগে তেওঁলোকে এটা কৈছিল যে আমি ৰেচন পাতি পাইছোঁ, কিন্তু ৰেচন পাইছোঁ, ৰান্ধিম ক'ত? তেওঁলোকৰ ৰন্ধা সামগ্ৰী নাছিল। গতিকে আমি ধৰণৰ চচপেন, কেৰাহী, চাহ বনোৱা চচ, কাপোৰ, মহিলাৰ কাৰণে সুকীয়া কাপোৰ, পুৰুষৰ কাৰণে সুকীয়া কাপোৰ, শিশুৰ কাৰণে চেণ্ডেল, আৰু মহিলাসকলৰ কাৰণে চেণ্ডেল, তাৰোপৰি চেনিটেৰী পেডছ, এই ধৰণৰ বস্তু আমি দিবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ তেওঁলোকৰ এই যিখিনি সাধাৰণ বস্তু আমি দিব আজি চেষ্টা কৰিছোঁ, এইখিনি তেওঁলোকক কিছু হ'লেও সকাহ দিব। আমি বিভিন্ন প্ৰান্তলৈ যেতিয়া এই বানৰ পিছৰ বিভীষিকাৰ খবৰ সংগ্ৰহ কৰিবলৈ গৈছিলোঁ, আমি তাত
ৰাইজৰ সৈতে কথা পাতিছিলোঁ আমি উল্লেখ কৰিছিলোঁ যে বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলে যথেষ্ট পৰিমাণে সহায় সাহাৰ্য আগবঢ়াইছে আৰু সেই সহায় সাহাৰ্যৰে তেওঁলোকৰ ভাতমুঠি খাব পৰাকৈ যোগাৰ হৈছে কেইদিনমানৰ কাৰণে কিন্তু সেই ভাতমুঠি ৰান্ধিবলৈ যি বাচন বৰ্তনৰ প্ৰয়োজন তেওঁলোকে ভাতমুঠি ৰান্ধি খাবলৈ যি কিছু ঠাইৰ প্ৰয়োজন সেই ঠাই বা সেই সামগ্ৰীসমূহৰ যি অভাৱ তেনে সামগ্ৰীসমূহ লৈ যদি যিসকল লোক অনাগত দিনত আহিব বিচাৰে তেওঁলোকে আহে তেন্তে এই লোকসকল অধিক তেওঁলোকে সুবিধা হ'ব আৰু তেওঁলোকে এই সামগ্ৰীসমূহে তেওঁলোকক উপকৃত কৰিব আমি আজিৰ দিনটো পৰিৱেশ দেখুৱাইছোঁ আৰু এই স্থানলৈ যিহেতু আহিছোঁ এই স্থানৰো কিছু আপোনালোকক পৰিৱেশ দেখুওৱাৰ চেষ্টা কৰিম আমি কমল চাপৰিলৈ যিহেতু আহিছিলোঁ কমল চাপৰিত কেনে বিভীষিকাৰ সৃষ্টি হৈছিল সেই বিভীষিকাময় পৰিৱেশ আমি আপোনালোকক ইতিমধ্যে দেখুৱাইছোঁ কমল চাপৰিৰ চাৰিওদিশে কেনেধৰণে ধ্বংসস্তূপৰ সৃষ্টি হৈছিল সেই ধ্বংসস্তূপসমূহ আমি দেখুৱাইছিলোঁ আৰু সেই কমল চাপৰিৰ ৰাইজে এতিয়া নতুনকৈ জীৱনটো আৰম্ভ কৰিবলৈ যেতিয়া সংগ্ৰাম আৰম্ভ কৰিছে বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলৰ লগতে আমিও তেওঁলোকক কিছু সাহস দিয়াৰ উদ্দেশ্যে ইয়াত উপস্থিত হৈছোঁ বৰষুণ যথেষ্ট ইয়াত বৃদ্ধি পাইছে পুৱাৰে পৰা দিখৌৰ জলপৃষ্ঠৰ লগতে ইয়াৰ যিসমূহ উপকণ্ঠীয় নৈ উপনৈ আছে সেইসমূহৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ খবৰ আহিছে সকলোৱে প্ৰাৰ্থনা কৰিছে যে বৰষুণ কিছু খাম কাটক নদীৰ জলপৃষ্ঠ আৰু বৃদ্ধি নাপাওক পুনৰ বানৰ সৃষ্টি নহওক কাৰণ এই বানে তেওঁলোকক নেদেখা বহু কথা দেখালে পূৰ্বে নোহোৱাকৈ বহু অভিজ্ঞতা তেওঁলোকৰ হ'ল আৰু সেই অভিজ্ঞতাসমূহৰ সৈতে যুঁজ দি তেওঁলোকৰ কঁকাল একেবাৰে বেকা হৈ গৈছে গতিকে তেওঁলোকক এতিয়া পুনৰ জীয়াবলৈ এক সুস্থ পৰিৱেশৰ প্ৰয়োজন এই বানৰ সৃষ্টি কিয় হৈছিল হঠাৎ প্ৰলয় কিয় নামি আহিছিল এই বিষয়সমূহক লৈ বিভিন্ন তৰ্ক বিতৰ্ক আৰম্ভ হৈছে এই বিষয়সমূহক লৈ বিভিন্ন প্ৰসংগৰ চৰ্চা আৰম্ভ হৈছে কিন্তু তাৰ মাজতেই নাগালেণ্ডত ভয়াৱহ হাৰত কৰা শিল আৰু কয়লা খনন যে অন্যতম সেয়া ইতিমধ্যে প্ৰমাণিত হৈছে আৰু সেই বিষয়সমূহক লৈ বিভিন্ন পক্ষৰ ইতিমধ্যে নিজৰ নিজৰ যুক্তি আগবঢ়াইছে কাৰণ যিয়ে নহওক কিয় এই গোটেই ঘটনাক্ৰমত কিন্তু ক্ষতিগ্ৰস্ত হৈছে নাগালেণ্ডৰ নামনিত চৰাইদেউ শিৱসাগৰ যোৰহাট জিলাৰ সীমান্তৰ লগতে চহৰ অঞ্চলত বাস কৰা লোকসকল আৰু সেই লোকসকলৰ কষ্টৰ সময়ত কিছু আমি যেতিয়া বিভিন্ন প্ৰান্তলৈ গৈছিলোঁ বিভিন্ন প্ৰান্তৰ বাতৰি সংগ্ৰহ কৰিছিলোঁ তেওঁলোকৰ কি অভাৱ অভিযোগ সেইসমূহ জনাৰ চেষ্টা কৰিছিলোঁ তেওঁলোকৰ সেই কিছু অভাৱ দূৰ কৰাৰ উদ্দেশ্যে আমি এই প্ৰয়াস আৰম্ভ কৰিছিলোঁ আৰু সেই প্ৰয়াসৰেই অংশ এয়া আমি আহিছোঁ এই মুহূৰ্তত কমল চাপৰিলৈ